বজালীৰ বাঘমৰাৰ দুই সতিনীৰ যুঁজ আৰু উচ্ছেদ অভিযানৰ এক কৰুণ ঘটনা। বজালীৰ উত্তৰ প্ৰান্তৰ বাঘমৰাত এজন মৃত সেনাবাহিনীৰ জোৱানৰ প্ৰথম পত্নী আৰু দ্বিতীয় পত্নীৰ মাজত হোৱা সংঘাত আৰু আইনী যুঁজৰ পৰিণতিত কোনো জাননী নিদিয়াকৈ কৰা উচ্ছেদ অভিযান আৰু পৰিয়ালটোৰ দুৰ্দশাই এতিয়া চৌদিশে চৰ্চাৰ বিষয় হৈ পৰিছে বৃহত্তৰ বাঘমৰা অঞ্চলত। দুদিন পূৰ্বে বাঘমৰা বজাৰত ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই থকা ঘৰটোৰ পৰা আৰক্ষীয়ে উচ্ছেদ কৰি উলিয়াই দিলে দুই সন্তানসহ মহিলাগৰাকীক। যোৱা দুদিন ধৰি এনেদৰেই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এগৰাকী কণমানি কন্যা সহিতে দুই সন্তানক লৈ বাৰাণ্ডাতেই অনিদ্ৰা অনাহাৰে পৰি থাকিল মহিলাগৰাকী। বাঘমৰা আৰক্ষীও নিৰুপায়, কাৰণ উচ্ছেদৰ নিৰ্দেশ আহিছে আদালতৰ পৰা, কিন্তু কোনো আগতীয়া জাননী নিদিয়াকৈ উচ্ছেদ কৰা হল পৰিয়ালটোক। কোনো অৰ্ডাৰ কপি পোৱা নাই, মই কোনো ইয়াতে মানে নটিচ পোৱা নাই। মোক হঠাৎ আহি মই দুপৰীয়া ভাত বনাই আছো, ল'ৰাটো স্কুলত গৈছে, ছোৱালীটো আছে, ছোৱালীটোৰ আছিল অসুখ হৈ আছিল তাইৰ, তাৰপিছত তাই আছে, হঠাৎ আহি মোক টানি ধুহি আমাৰ ইয়াৰে মানে বাঘমাৰাৰ লেডিজ পুলিচ দুজনে আহি মোক দাঙি আনি একদম টানি আজৰি আনি বাহিৰত দিছে আৰু মোৰ বস্তু বাহিনী তেওঁলোকৰ ভায়েক দুজন বাণীকান্ত কলিতা আৰু দেৱকান্ত কলিতা আৰু তেওঁলোকৰ বৈনেক আছে। এতিয়া আপুনি আদালতত আকৌ আপিল কৰিব? কৰিম, কিয় নকৰিম, মোৰ ন্যায় লাগব, মোক মোৰ ল'ৰা ছোৱালীক লাগব, মোৰ হাজবেণ্ড ঢুকাইছে, মোক ল'ৰা ছোৱালী দুটাক লাগব। বাঘমৰাৰ প্ৰয়াত সেনা জোৱান ধনঞ্জয় বৰুৱাৰ প্ৰথমা পত্নী কুসুম বৰুৱা, কিন্তু তেওঁৰ কোনো সন্তান নথকাৰ বাবে স্বামীৰ সতে সহমতত দ্বিতীয় পত্নীৰূপে 2023 বৰ্ষত ঘৰখনলৈ আনিছিল এটা সন্তানৰ মাতৃ তথা স্বামীহীনা টুটুমণি বৰুৱাক। তেতিয়াৰ পৰাই টুটুমণি বৰুৱাই দ্বিতীয় পত্নীৰূপে থকাৰ পিছত জন্ম দিয়ে এজনী কন্যা সন্তান, কিন্তু তেওঁলোকৰ হোৱা নাছিল কোনো আনুষ্ঠানিক বিবাহ বা নাথাকিল বিবাহৰ প্ৰমাণ। এতিয়া মন সলনি হৈয়ে প্ৰথমা পত্নীয়ে আদালতত অবৈধ পত্নী বুলি গোচৰ দি আদালতৰ পৰা উলিয়ালে উচ্ছেদৰ জাননী, কিন্তু ৰাইজৰ গৰিষ্ঠ সংখ্যক এতিয়া টুটুমণি বৰুৱাৰ পক্ষত। আমি মানসিকভাৱে ইমান কষ্ট পাইছো, আমি বহু ৰাতি 11:30মান বজালৈকে আছো ইয়াত, মানে তেওঁলোকক তেনেকে বাহিৰত থৈ এই এটা সৰু অকণমান শিশু নিষ্ঠুৰভাৱে কি অৰ্ডাৰ দিছে মেজিষ্ট্ৰেটে, আমাক কোনো পুলিচে অৰ্ডাৰ দেখুৱাব নোৱাৰিলে। আমি কৈছো কি অৰ্ডাৰ হয় আপোনালোকে আমাক অৰ্ডাৰটো আমি চাওঁ, তেওঁলোকে কোনো অৰ্ডাৰ দেখুৱাব নহয়। এইটো একদম সত্য কথা, এইটো সকলোৱে ক'ব তেওঁ দ্বিতীয় পত্নী, আমি সকলো স্বীকাৰেই কৰিম, এইটো ৰাইজে সমাজে জানে। মহিলাগৰাকী হঠাতে গৃহহীনা হৈ এনেদৰে ৰাস্তাৰ দাঁতিত ঘৰৰ বাৰাণ্ডাত দুদিন ধৰি পৰি থকা ঘটনাৰ আজি পুনৰবাৰ বুজ লয় পাটাচৰকুছি আৰক্ষীয়ে। যদিও টুটুমণি বৰুৱাৰ সামাজিক বিয়া হোৱা নাছিল, তাৰ বিপৰীতে তেওঁৰ সন্তানৰ জন্ম প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড সকলোতে পিতৃ পৰিচয় ধনঞ্জয় বৰুৱাৰ নাম। আনকি ভোটাৰ কাৰ্ডতো টুটুমণি বৰুৱাৰ স্বামী যে ধনঞ্জয় বৰুৱা সেয়া স্পষ্টকৈ উল্লেখ আছে। এনে ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু মহিলা সমিতি টুটুমণি বৰুৱাৰ পক্ষত। ধনঞ্জয় বৰুৱা আৰু কুসুম বৰুৱাৰ ল'ৰা ছোৱালী নাই, তেতিয়া এই মহিলাগৰাকীৰ এটা ল'ৰা আছিল, তাৰ বয়স হয়তো 10 বছৰমান হ'ব। তেতিয়া ইহঁতে তাক পালিবৰ কাৰণে আনিবৰ কাৰণে কুসুম ডাঙৰ ঘৈণীয়েকে আৰু বৰুৱাই যাই লৈ আহি ইয়াতে ভালদৰে চলিলে কেইদিনমান, যে আমি ইয়াকে মানে পুত্ৰ হিচাপে ৰাখিম, হেৰি কৰিম, কিন্তু মাজতে মানে নামঘৰ বা এনেকে মিলা মিচিতে থাকে সিহঁতে। তাৰপিছতে কি হ'ল, তাইক মাথাত কোনে কি সোমাই দিলে, তাৰপিছত সিহঁতৰ কাজিয়া সৃষ্টি হ'ল। পত্নী হিচাপেতো স্বীকৃতি ইয়াতে মানে পাইছেই, এনে আমি গোটেই জানো, ৰাইজে জানো। তাৰ যিটো ছোৱালী জন্ম পাইছে বাৰ্থ চাৰ্টিফিকেটত আছে, আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, চবতে তাই ছোৱালীজনী বাপেক বুলি ধনঞ্জয় বৰুৱা বুলিয়ে আমি জানো। আৰু ধনঞ্জয় বৰুৱাই ল'ৰা ছোৱালী দুটাক চাইকেলত লৈ স্কুলত থব নিয়ে, হেৰি কৰিব নিয়ে, চবফালে মানে নামঘৰে চামঘৰে গিৰিয়াক ঘৈণীয়াকে দুয়োটাই সমানে কাম কৰে। স্বাভাৱিকতেই দুদিন পূৰ্বে এখন সুন্দৰ ঘৰত বাস কৰা মহিলাগৰাকীয়ে এনেদৰেই পদপথৰ দাঁতিত থাকিব লগা হোৱা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰথম পত্নীৰ এতিয়া মন সলনি হৈ দ্বিতীয় পত্নী গোচৰ দি ঘৰৰ বাহিৰ কৰিলে যদিও কোটি টকীয়া ঘৰ মাটি নিজে হস্তগত কৰাৰ আঁৰত এজন মাটিৰ দালাল জড়িত আছে বুলি চৰ্চা চলিছে। কিন্তু যি নহলেও দুই সতিনীৰ যুঁজত দুই কণমানি ৰাস্তালৈ আহিব লগা হোৱা ঘটনা নিশ্চয়কৈ হৃদয় বিদাৰক। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।